আচলতে এই আজি হ'ল বছৰৰ চ'ত মাহৰ আমাৰ শেষৰ দমাহী। এই দমাহীটোক আমি আচলতে গৰু বিহু বুলি কওঁ আৰু এই বিহু আমি আচলতে কোচ ৰাজবংশীসকলে বিচুৱা বুলি উৎসৱটো পালন কৰোঁ। আৰু এই বিচুৱা উৎসৱটো আমাৰ পৰম্পৰাগতভাৱে চলি আছে, কিন্তু কিছুমান ক্ষেত্ৰত মানে এই আমাৰ উৎসৱবিলাক আমাৰ যি জনগোষ্ঠীৰ যি এটা পৰম্পৰা সেইখিনি প্ৰায় বিলুপ্তৰ পথত গৈ আছে। সেয়েহে যাতে এই আমাৰ পৰম্পৰা যিখিনি আমাৰ কলা কৃষ্টিয়ে হওক বা যি আমি আজি বিচুৱা গৰু বিহু উদযাপন কৰিলোঁ, এইখিনি যাতে আমাৰ আগলৈ আমাৰ পৰম্পৰা যিখিনি উঠি অহা চাম আছে তেওঁলোকে যাতে এইখিনি ধৰি ৰাখিব পাৰে, তাৰ কাৰণে আমি এই বিচুৱা উৎসৱটো পালন কৰি আহিছোঁ। আৰু এই বিচুৱা উৎসৱৰ জৰিয়তে আমি গোটেই অসমবাসী তথা ভাৰতবৰ্ষক আমি জনাই দিব বিচাৰিছোঁ যে কোচ ৰাজবংশী এটা জনগোষ্ঠী যে আছে, তেওঁলোকৰ যে সুকীয়া সুকীয়া কলা কৃষ্টি আছে, তাৰে ইয়াত আমি মানে উমান দিছোঁ যে আৰু ভৱিষ্যতে যাতে ইয়াতকৈ আমি যিখিনি আজি উদযাপন কৰি আছোঁ ইয়াতকৈ যাতে বহুত উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ। প্ৰায় কিমান সংখ্যক ব্যক্তি ইয়াত উপস্থিত হয়? আপোনালোকৰ দুখন গাঁও মিলি হয়? দুখন মানে দুখন গাঁও কমপ্লিট, দুখন গাঁও নহয়, আমাৰ বেছিমাৰী গাঁওখন সৰু, কিন্তু এটা ছাইড পূব লক্ষ্মীনন্দনপুৰ। ইয়াত আমাৰ ইয়াত প্ৰায় প্ৰথম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা তাৰমানে 1000-1200 এনেকুৱা হৈছিল, কিন্তু এতিয়া অলপ মানে ইয়াতে এখন আমাৰ পূজা আছে, এই পূজাতো কিছুমান মানুহ মানে জড়িত হৈ আছে, সেইকাৰণে আমাৰ ইয়াত অলপ কম হয়। আৰু কিন্তু হয়তো পৰিস্থিতি লাহে লাহে আৰু ইয়াতকৈ হয়তো উন্নত হ'ব, আৰু আমি যিখিনি আজি মানুহ একগোট হৈছোঁ ইয়াতকৈ ভৱিষ্যতে আৰু বেছি হ'ব। এইখিনি গৰু ইয়াত 100 মান গৰু গা ধোৱা হ'ল, কিন্তু গাঁওখনত বহুত গৰু আছে। আগৰ নিচিনা গৰু অৱশ্যে প্ৰতি ঘৰত নাথাকে, দুটা এটাহে মানুহৰ গৰু থাকে, তেনেকৈ মানে 100 মান গৰু গা ধোৱা হ'ল আজি। দিনটোৰ কাৰ্যসূচী আজি কি? দিনটোৰ কাৰ্যসূচী মানে এতিয়া আমাৰ ইয়াত থাকিব, এতিয়া আমাৰ যিখিনি নাচ গান চলি আছে সেইখিনি কৰাৰ পিছত আমি প্ৰসাদ খাম, প্ৰসাদ খোৱাৰ পিছত আমাৰ এই পাকা প্ৰসাদ হ'ব, পাকা প্ৰসাদ খোৱা হ'ব। তাৰপিছতে আমাৰ মানে যি আমাৰ এই এটা পূজা আছে তাতে আমি অংশগ্ৰহণ কৰিব যাম।